Educational Service Limited পৰৱৰ্তী ডক্টৰ কালাম, ডক্টৰ A.G. খুৰানা, ডক্টৰ M.S. স্বামীনাথন আৰু ছাৰ J.C. বসুৰ সন্ধানত NT 2024 মুকলি কৰে। ফ্লেক্সি বৃত্তি পৰীক্ষাৰ 15 গৌৰৱময় বছৰ উপলক্ষে পৰীক্ষা প্ৰস্তুতি সেৱাৰ ৰাষ্ট্ৰীয় আগশাৰী প্ৰতিষ্ঠান আকাশ এডুকেশ্যনেল ছাৰ্ভিচ লিমিটেডে বহু প্ৰত্যাহিত আকাশ ৰাষ্ট্ৰীয় প্ৰতিভা শিকাৰৰ শেহতীয়া সংস্কৰণ মুকলি কৰাৰ কথা গৌৰৱেৰে ঘোষণা কৰিছে পৰীক্ষা NT 2024। NT 2024 আৰম্ভ হোৱাৰ লগে লগে বিজ্ঞান আৰু প্ৰযুক্তিৰ পৰৱৰ্তী দূৰদৰ্শীসকলৰ সন্ধান আৰম্ভ হয়। উদ্ভিদ বিজ্ঞানক আগুৱাই নিয়া ছাৰ জগদীশ চন্দ্ৰ বসুৰ দৰে মহান বিজ্ঞানী, ডক্টৰ M.S. ভাৰত সেউজ বিপ্লৱৰ পিতৃ স্বামীনাথন, জৈৱ ৰাসায়ন বিজ্ঞানৰ আৱিষ্কাৰে জিনীয় বিজ্ঞানক পুনৰ গঢ় দিয়া ডক্টৰ হৰগোবিন্দ খুৰানা আৰু ডাক্তৰ A.P.J. মহাকাশ আৰু ক্ষেপণাস্ত্ৰ প্ৰযুক্তিৰ ক্ষেত্ৰত দূৰদৰ্শী কামে এটা জাতিক অনুপ্ৰাণিত কৰিছিল আব্দুল কালাম। আকাশে নিজৰ ছাত্ৰ-ছাত্ৰীসকলক নিষ্ঠা আৰু উদ্ভাৱনেৰে একেধৰণৰ উৎকৃষ্টতা লাভৰ বাবে পথ প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰে। জনপ্ৰিয় আৰু আটাইতকৈ বিচৰা এই পৰীক্ষাটোৱে সপ্তম দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক উল্লেখযোগ্য নগদ ধনৰ লগতে 100% পৰ্যন্ত বৃত্তি লাভ কৰাৰ সুযোগ প্ৰদান কৰে, যিয়ে তেওঁলোকক চিকিৎসা আৰু অভিযান্ত্ৰিক ক্ষেত্ৰত সফল কেৰিয়াৰ সপোন পূৰণ কৰাত সহায় কৰে। এই বছৰ নতুন আকৰ্ষণ হিচাপে 5জন শ্ৰেষ্ঠ ছাত্ৰ-ছাত্ৰীয়ে কেনেডি স্পেচ চেণ্টাৰ ফ্লৰিডা USA লৈ 5 দিনৰ সকলো খৰচ পৰিশোধিত ভ্ৰমণ লাভ কৰিব। জন এফ কেনেডি স্পেচ চেণ্টাৰ ফ্লৰিডাত অৱস্থিত ৰাষ্ট্ৰীয় বায়ু মহাকাশ প্ৰশাসনৰ নাছা 10খন ক্ষেত্ৰ কেন্দ্ৰৰ এটা অন্তৰ্ভুক্ত। আমি যেহেতু আজি আৰম্ভণি কৰিছোঁ, গতিকে আমি আশা কৰিছোঁ যে যোৱা বছৰ যেহেতু 25,000 আছিলে, আমি এই বছৰ ইয়াৰ পৰা প্ৰায় 50,000 ষ্টুডেণ্ট আমাৰ অসম মানে নৰ্থ ইষ্টৰ পৰাই এই পৰীক্ষাত অৱতীৰ্ণ হ'ব বুলি আমি আশা ৰাখিছোঁ। আৰু সৰ্বভাৰতীয় পৰ্যায়ত যোৱাবাৰ যিহেতু মই ক'লোৱে যে প্ৰায় 18 লাখ ষ্টুডেণ্টে এনৰোল কৰিছিলে আৰু প্ৰায় 11,80,000 ষ্টুডেণ্টে এক্সামত অৱতীৰ্ণ হৈছিলে, গতিকে এই বছৰ হয়তো আমি প্ৰায় 25ৰ পৰা 30 লাখলৈকে আমি এক্সাম এপিয়াৰ কৰাৰ এটা মানে নাম্বাৰ আমি আশা কৰিছোঁ। আমাৰ গুৱাহাটীত যেনেকৈ আমাৰ 3টা ব্ৰাঞ্চ আছে, GS ৰোড, পাণবজাৰ, ধাৰাপুৰ আৰু শিলচৰ এটা, এই 4টা ব্ৰাঞ্চত আমাৰ এক্সাম হ'ব। লগতে আমি যেতিয়া অনাগত দিনত আমি বাকী চেণ্টাৰবিলাক মানে অফলাইন চেণ্টাৰৰ কাৰণে প্ৰতিটো ব্ৰাঞ্চৰ ওচৰে পাজৰে যিবিলাক স্কুল থাকে, আমি সেই স্কুলবিলাক এজ এ অফলাইন এক্সাম চেণ্টাৰ হিচাপে আমি নিয়োগ কৰোঁ। গতিকে সেই চেণ্টাৰখিনিৰ নামসমূহ এডমিট কাৰ্ডত ষ্টুডেণ্টে পাই যাব। যিখিনি ষ্টুডেণ্টে ছাপ'জ গুৱাহাটীত থাকে, তেওঁলোকে গুৱাহাটীতে আমাৰ এইকেইটা যিকোনো এটা চেণ্টাৰ এজ পাৰ দেয়াৰ লোকেলিটি তেওঁলোকে আহিব পাৰিব। আৰু তাৰ পিছত ছাপ'জ শিলচৰখিনিয়ে পূৰা বৰাক ভেলী এৰিয়াৰ কাৰণে শিলচৰ হৈ গ'ল। আৰু আমি নৰ্থ ইষ্টৰ বিভিন্ন জেগাত আমি কিছুমান অফলাইন চেণ্টাৰ, যিবিলাক আমি কিছুমান স্কুলৰ লগত আমি কলেবৰেশ্যনত আছোঁ, তাতো আমি চেণ্টাৰ বহাম, যাতে ষ্টুডেণ্টৰ অসুবিধা নহয়, যাতে সকলো ষ্টুডেণ্ট যিহেতু গুৱাহাটী অহাৰ কাৰণে সুবিধা নহয়। গতিকে সেইসকলৰ কাৰণেও আমি প্ৰতিখন ডিষ্ট্ৰিক্টতে এটা অফলাইন চেণ্টাৰ কৰাৰ আমাৰ প্লেনিং আছে। আৰু লগতে বাকী আমি গত বছৰবিলাকত দেখা পাইছোঁ যে গুৱাহাটীৰ বাহিৰৰ ষ্টুডেণ্টবিলাকে তেওঁলোকে অনলাইন দিয়াৰ কাৰণে প্ৰিফাৰ কৰে, গতিকে তেওঁলোকে অনলাইনত এক্সামটো দিব পাৰিব, তাতে একো অসুবিধা নাপায়। য'ত জাষ্ট ইণ্টাৰনেট কানেক্টিভিটিটো যাতে আৰু আজিকালিতো সেইটো এটা বিশেষ চেলেঞ্জ নহয়, সেই তেনেকৈও দিব পাৰিব। কিন্তু আমি দুইটা অপশ্যনেই তেওঁলোকৰ কাৰণে খোলা ৰাখোঁ। আৰু যিটো ফিজ হয় 200 টকা আমি ফিজ ধাৰ্য কৰিছোঁ। এইটো এইকাৰণে ধাৰ্য কৰা হৈছে যাতে যিসকল চিৰিয়াছ ষ্টুডেণ্ট, যিসকলে নিজৰ কেৰিয়াৰটোক লৈ কিবা এটা আশা কৰিছে, তেওঁলোকে সেই এক্সামটোত আহক। আৰু তাৰ কাৰণে 15 আগষ্টলৈকে আমি এটা আৰ্লি বাৰ্ড বেনিফিট দিয়া হৈছে যে 15 আগষ্টৰ ভিতৰত যদি কোনোবাই ৰেজিষ্ট্ৰেশ্যন কৰে এক্সামটোৰ কাৰণে, তেতিয়াহ'লে তেওঁলোকৰ যিটো ফিজ হ'ব সেইটো অকল 100 টকা। নেশ্যনেল টেলেণ্ট হাণ্ট এক্সাম 2024 আমি লঞ্চ কৰিছোঁ। এই এক্সামটো 15 বছৰৰ কাৰণে আমি অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। এক্সামটো হ'ব 19 অক্টোবৰৰ পৰা 27 অক্টোবৰলৈ। 19 অক্টোবৰৰ পৰা 27 অক্টোবৰলৈ প্ৰতিদিনেই ৰাতিপুৱা 10টা বজাৰ পৰা 9 বজালৈকে অনলাইন মাধ্যম, আৰু দুদিন 20 অক্টোবৰ 27 অক্টোবৰত আমি অফলাইন মাধ্যমত এই এক্সামটো কণ্ডাক্ট কৰিবৰ বাবে আগবাঢ়িছোঁ। এক্সামটোৰ ফিজ হৈছে 200 টকা, অনলাইন আৰু অফলাইন উভয় মাধ্যমতে। আৰু এক্সামটোৰ পৰা কি সুবিধা লাভ কৰিব সেই বিষয়ে মই অলপ ক'ব বিচাৰিছোঁ যে আপোনালোকে জানি ভাল পাব যে এনথে এক্সামে এই বছৰ আমি 15th ইয়েৰৰ কাৰণে এক্সামটো কণ্ডাক্ট কৰিবলৈ আগবাঢ়িছোঁ। আৰু এই যোৱা 14টা বছৰত প্ৰায় 55 লাখ ষ্টুডেণ্ট এনথে এক্সামৰ যোগেদি উপকৃত হৈছে। যোৱা বছৰ প্ৰায় 11,80,000 ষ্টুডেণ্ট এনথে এক্সামত অৱতীৰ্ণ হৈছিলে,
আৰু আপোনালোকে জানি ভাল পাব যে বেছি সংখ্যক ষ্টুডেণ্টে যি কম্পিটিটিভ এক্সাম বিলাকত সেইটো লাগিলে নিটেই হওক বা JEE হওক বা অন্য যিখিনি এক্সাম আছে অলিম্পিয়াড NTSC এই এক্সাম বিলাকৰ কাৰণে যিসকলে প্ৰিপাৰেচন কৰে তেওঁলোকৰ ষ্টাৰ্টিংটো এন্থেৰ পৰাই হয় এই এক্সামত ভাল ফলাফল প্ৰদৰ্শন কৰা প্ৰথম 5 জন ষ্টুডেণ্টক আমি কেনেডি স্পেচ চেণ্টাৰ ফ্লৰিডাত যিটো আছে যিটো নাসাৰ এটা অন্যতম ফিল্ড চেণ্টাৰ তালে আমি যোৱাৰ বাবে সকলো খৰচ ব্যয় আকাশ ইনষ্টিটিউটে বহন কৰিব ষ্টুডেণ্ট 5 জন ষ্টুডেণ্টৰ লগত এজন পেৰেণ্ট যোৱাৰো আমি ব্যৱস্থা কৰিম তাৰ সম্পূৰ্ণ খৰচ আমি বহন কৰিম লগতে প্ৰতিটো ক্লাছৰে প্ৰথম 100 জন ষ্টুডেণ্টে 5000 টকাৰ পৰা মেক্সিমাম 2 লাখ টকালৈকে কেছ ৰিৱাৰ্ড পাবলৈ সক্ষম হ'ব ইয়াৰ লগতে যিসকল ষ্টুডেণ্টে আকাশত কোচিং কৰাৰ বাবে আগ্ৰহী হ'ব তেওঁলোকৰ কাৰণে সম্পূৰ্ণ বিনামূলীয়া পাঠদানৰ ব্যৱস্থা কৰা হ'ব এই এক্সামটোৰ প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি গতিকে এইখিনি আছিল মই সকলোকে অনুৰোধ কৰিম যে যিসকল ষ্টুডেণ্টে ভৱিষ্যতে নিজৰ কেৰিয়াৰটোক লৈ কিবা প্লেন কৰিব বিচাৰিছে তেওঁলোকে এই এক্সামটো দিয়ক এই এক্সামটোৰ পৰা তেওঁলোকে অন্য নহলেও এটা প্ৰতিযোগিতামূলক পৰীক্ষাত বহাৰ যিটো অভিজ্ঞতা সেই অভিজ্ঞতাটো অৰ্জন কৰিবলৈ সক্ষম হ'ব তেওঁ ইয়াৰ লগতে তেওঁ এটা এক্সামটো দিয়াৰ পিছত এটা ডিটেইল এনালিসিস ৰিপৰ্ট পাব সেই এনালিসিস ৰিপৰ্টটোৰ যোগেদি তেওঁ ষ্টেট ৰেংকটো তেওঁ কি হয় নেচনেলি তেওঁ ক'ত ষ্টেণ্ড কৰি আছে প্ৰতিযোগিতাৰ যুগত তেওঁৰ লগত বাকি প্ৰতিযোগীসকলৰ লগত সহভাগী পৰ্যায়ত তেওঁ কোন স্থানত অৱস্থান কৰিছে এই সকলো কথা তেওঁ গম পাবলৈ সক্ষম হ'ব গতিকে সকলোৱে আহক এই এক্সামটোত পাৰ্টিসিপেট কৰক আৰু ইয়াৰ ফল সকলোৱে পাবলৈ সক্ষম হ'ব বুলি মই আশাবাদী ধন্যবাদ গুৱাহাটীৰ পৰা নিপন কাশ্যপৰ ৰিপৰ্ট ইত্যাদি A to Z